গৰম গৰম ভাত কাৰ প্ৰিয় গৰম গৰম পিটিকা আলু পিটিকা। হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ? সকলো ভালে আছেনে বাৰু? এইফালে আজি একদম ডাৱৰীয়া বতৰ, দপ বৰষুণ, মাছ বেপাৰীও নাহিলে, মাংস বেপাৰীও নাই, আৰু ভাবিলোঁ এইফালে আলু বেঙেনা বইল কৰি লৈছোঁ, পিঁয়াজ কুটি লৈছোঁ, আৰু ঘৰৰে মিঠাতেল অকণমান লৈছোঁ। মান ধনিয়া দিছেনে? কি গন্ধ! মান ধনিয়া পাত লৈ লৈছোঁ, মান ধনিয়া আৰু জলকীয়া, কেঁচা জলকীয়া 3টা লৈ লৈছোঁ। আৰু এতিয়া মস্তি চাই পিটিকি পিনি গৰম গৰম ভাতেৰে খাম। আৰু এতিয়া ডাৱৰীয়া বতৰ, এনেকৈ পিটিকাই খাই ভাল লাগে। আপোনালোকে এনেকৈ পিটিকা কৰি খায়নে নাখায় বাৰু? মই কিন্তু এনেকৈ গৰম গৰম ভাত আলু পিটিকাই খাই বিৰাট মজা পাওঁ। চাওকচোন, এইফালে গৰম গৰম ভাত বনাই লৈছোঁ, আৰু এতিয়া গৰম গৰম ভাত খাম। ডাৱৰীয়া বতৰ, দপ বৰষুণ দিছে, বিৰাট বৰষুণ, ৰাতিপুৱাৰ পৰা নেৰা বৰষুণ, তামাম বৰষুণ। সেইটো কাৰণে জ্বলা দি লৈছোঁ আজি, আৰু জ্বলা আৰু মাংস খাব লাগিছিলে জালুক দি, কিন্তু এতিয়া আবেলিহে খোৱা হ'ব নেকি, নাজানো আৰু। কিন্তু এয়া এতিয়া খাই লৈছোঁ, আৰু দুপৰীয়া সাজ এয়া বহি ল'লোঁ। একদম পূৰা ডবল কাঁহী এখনত লৈ লৈছোঁ দেই, ডবল কাঁহী নহয়, সৰু ডিছ, তাতে মানে সৰহকৈ ভাত লৈছোঁ। গৰম গৰম ভাত কিমান খাম তাৰো সীমা নাই। সেইটো কাৰণে একদম পিটিকা একদম গোটেই এসোপা, মান ধনিয়া গোন্ধ, কি মজা খাওঁ দেই গাইছ মই।